মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অমৃত বৃক্ষ আন্দোলনত বৃহৎ ভূমিকা লৈছে আৰু প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ পৰা কেন্দ্ৰীয়ভাৱে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ পৰা কেন্দ্ৰীয়ভাৱে ইয়াৰ শুভাৰম্ভণি কৰিছে আৰু গছ আমাক কিয় লাগে, গছ কিয় ৰুব লাগে। যোৱা বছৰো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গছ ৰোৱাৰ এক বৃহৎ পদক্ষেপ হাতত লৈছে আৰু গোটেইবিলাক কথা আমি দেখিছোঁ যে এই গছে আমাৰ নিজৰ জীৱনৰ এক ইন্ধন। মই ভাবোঁ যে প্ৰকৃতিৰ লগত যিহেতু আমি থাকিব লাগিব, সেইকাৰণে আজি বিশেষকৈ ৰাজ্যিক কিষাণ মৰ্চাৰ আজি মোৰ লগত উপস্থিত আছে সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য আৰু আমি বেজেৰা মণ্ডলত আমি এই বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকিলোঁ আৰু নিজৰ মাৰ নামত, মাতৃৰ নামত এজোপা গছ ৰোৱাৰ যি সংকল্প, যাতে আমি অকল এই বেজেৰাতে নহয়, আমি গাঁৱে গাঁৱে ঘৰে ঘৰে প্ৰত্যেকজন কাৰ্যকৰ্তাই যাতে এই বৃক্ষৰোপণ এই গছ ৰোপণ কাৰ্যসূচীত আজি আমি সহযোগী হওঁ তাকে কামনা কৰিছোঁ। বেৰা লগাইছোঁ সব ঠাইতে য'ত আমি গছ ৰুম তাত সংৰক্ষণ আমি কৰিব লাগিব আৰু আপোনালোকে দেখুৱাই দিব ক'ৰবাত যদি সংৰক্ষণত অসুবিধা আছে আমি এইখিনি ব্যৱস্থা কৰিম। মোদীজীয়ে পৰিৱেশ দিৱস দিনাখন প্ৰত্যেকৰ মাকৰ কাৰণে এটা গছ পুলি ৰুবৰ কাৰণে ব্যৱস্থা কৰিছিলে বা তেওঁক কৈছিলে। তেওঁ যেনেকৈ ৰুইছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টীক বহুত কাৰ্যকৰ্তাই তেনেকৈ ৰুইছে। আমাৰ অসমতো সেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৃক্ষৰোপণ আন্দোলনত এইবাৰ 3 কোটি গছপুলি ৰোৱা ব্যৱস্থা হাতত লৈছে। সেইকাৰণে আমি ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চায়ো কিছু গছ পুলি ৰুই আমি মাননীয় বৃক্ষ আন্দোলন চেষ্টা কৰিছোঁ। সেইকাৰণে আমি প্ৰায় 39খন সাংগঠনিক আমাৰ জিলা আছে, 39খন জিলা আছে। এই জিলাত 1000 পুলি ৰোৱা আমি ব্যৱস্থা কৰিছোঁ। প্ৰত্যেক জিলাতে 1000 পুলি ৰোৱা ব্যৱস্থা কৰিছোঁ। সেইমতে আমি বিভিন্ন মণ্ডল পৰ্যায়লৈ, বুথা পৰ্যায়লৈ এই পুলিখিনি নিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাত গছ পুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী গৃহ জিলা, গৃহ সমষ্টি আমাৰ জালুকবাৰীত 5টা মণ্ডলতে আমি বিভিন্ন ধৰণে প্ৰায় 200 গছ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, কৃষক মৰ্চাৰ কাৰ্যকৰ্তাক হাতত লগত লৈ পেলাই আমি গছ পৰিকল্পনা কৰিছোঁ, যাতে মাননীয় মুখ্যমন্ত্ৰী যি সপোন যে জলবায়ু নিয়ন্ত্ৰণ হওক, পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত হওক আৰু আমাৰ যি বতৰৰ তাৰতম্য, এই তাৰতম্য ৰোধ হৈ পেলাই এটা সুস্থ বাতাবৰণ সৃষ্টি হয় প্ৰকৃতিত, তাৰ কামনা কৰি পেলাই আমি এই কাৰ্যসূচী